খুব ভাল লাগিছে তুমি এটো বুকু পাতি দিলা আচলতে শিল্পী হিচাপে আমাৰ সৌভাগ্য ভাৰতীৰ নুমলী জিক বচাবলে বহুত ইচ্ছা আছিলে ওচৰৰ পৰা শহীদ প্ৰণামো তোমাক শহীদ প্ৰণামো তোমাক শহীদ প্ৰণামো তোমাক প্ৰধানমন্ত্ৰীয়ে যেতিয়া স্মাৰক ক্ষেত্ৰ ভ্ৰমণ কৰিছিল তেতিয়াই ভূপেন হাজৰিকাদেৱৰ সেই বিখ্যাত কালজয়ী গীতটো ইয়াত পৰিৱেশন কৰিছিল একাংশ কণ্ঠশিল্পীয়ে সেই কালজয়ী গীতটো ইয়াত পৰিৱেশন কৰিছিল খুব ভাল লাগিছে আচলতে আমি খুব আৱেগিক হৈছোঁ শ্বহীদ স্মাৰকৰ এনে এটি সুন্দৰ অনুষ্ঠানত ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আমাৰ মাজলৈ আহিছে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ চিৰযুগমীয়া গীতটি আমি তেওঁৰ আগত আমি পৰিৱেশন কৰিলোঁ কিমান এটি সুন্দৰ অনুভৱ আৱেগিক হৈ পৰিছোঁ কিয়নো সেই শ্বহীদসকলৰ আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মোদী ডাঙৰীয়াৰ সন্মুখত গীত পৰিৱেশন কৰি তাতে আকৌ ভূপেনদাৰ গীত অত্যন্ত আৱেগিক আৰু খুব সুন্দৰ মুহূৰ্ত আজি দেশৰ প্ৰধানমন্ত্ৰী আহিছে আহি আমাৰ শ্বহীদসকলক তেখেতে শ্ৰদ্ধাঞ্জলি দি থৈ গৈছে এইটো আমাৰ জাতিৰ বাবে এটি গৌৰৱৰ খবৰ তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাল লাগিছে এটা সুন্দৰ পৰিৱেশ আৰু সুন্দৰ লগতে আৱেগিক এটা পৰিৱেশ প্ৰধানমন্ত্ৰীক ওচৰত দেখি আৰু শ্বহীদ প্ৰণাম গীতটি তেওঁৰ ওচৰত পৰিৱেশন কৰিব পাই খুবেই গৌৰৱ অনুভৱ কৰিছোঁ খুব মানে বেলেগ ধৰণৰ অনুভৱ কিয়নো আচলতে শিল্পী হিচাপে আমাৰ সৌভাগ্য কিয়নো হয়তো আজিৰ দিনত আমি শিল্পী নহ'লে তেনেকৈ ইমান ওচৰৰ পৰা মোদী ডাঙৰীয়াক চাবলৈ আমি সুযোগ নাপালোঁহেঁতেন তাতে ইমান এটা পবিত্ৰ স্থান গোটেই জীৱনলৈ এই অনুভৱ আমি বুকুত কঢ়িয়াই ৰাখিম বহুত ইচ্ছা আছিলে ওচৰৰ পৰা এবাৰ তেখেতক সন্মান জনোৱাৰ সদায় আমি দেখি থাকোঁ আমি টিভি পৰ্দাত দেখি থাকোঁ কিন্তু আজি ওচৰৰ পৰা দেখা পাই মানে খুব বেছি ভাল লাগিলে অসমৰ কাৰণে এটা অভূতপূৰ্ব আৰু শ্বহীদক আমাৰ অসম চৰকাৰৰ ফালৰ পৰা যিটো এটা স্থান দিলে আৰু প্ৰধানমন্ত্ৰী আহি শ্ৰদ্ধাঞ্জলি জনালে এইটো এটা মানে পাহৰিব নোৱাৰা মুহূৰ্ত একাংশ কণ্ঠশিল্পী এইসকল কণ্ঠশিল্পী ইতিমধ্যে শ্বহীদ প্ৰণামো তোমাক যিটো ভূপেন হাজৰিকাদেৱৰ যিটো কালজয়ী গীত সেই কালজয়ী গীতটো এই শ্বহীদ স্মাৰক ক্ষেত্ৰত ইয়াত তেওঁলোকে পৰিৱেশন কৰিছিল সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট পংকজৰ সৈতে দেৱাশিষ কাঠকটীয়া DD নিউজ আছাম